ডিগবৈৰ বালিজান বনগাঁৱত কৃষকৰ নিদ্ৰা হৰণ কৰিছে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে। শাওণ মাহৰ দিনৰ দিনটো কৃষি কৰ্মত ব্যস্ত থাকে কৃষক ৰাইজ। দুখে ভাগৰে ৰাতিটোও ভালকৈ টোপনি যাব নোৱাৰে। এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ বাবে ভয় আৰু শংকাত নিশা কটাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। গাঁওখনলৈ হাতী অহাৰ খবৰ দিলে বন বিভাগৰ কৰ্মচাৰী উপস্থিত হয় যদিও উক্ত হাতীটোক খেদি পঠিয়াবলৈ সক্ষম নহল। ৰাইজৰ অভিযোগ মতে ঘৰচীয়া হাতী যেতিয়া হাবিত মুকলি কৰি এৰি দিয়ে, কিছু বছৰৰ পিছত বন ঘৰচীয়া হাতী হৈ গাঁৱত উপদ্ৰৱ কৰে। ইতিমধ্যে ডিগবৈ সমষ্টিৰ বহু লোকৰ প্ৰাণ লৈছে বনৰীয়া হাতীয়ে। তেনে এক ভয় আৰু শংকাত খেতিৰ ভৰপক সময়ত বনৰীয়া হাতীৰ ভয়ত হাত ভৰি পেটতে লুকোৱা অৱস্থাৰ সৃষ্টি হৈছে। ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ আমাৰ বালিজান গাঁৱত আচলতে আমি নিতৌ বন্য হস্তীৰ উপদ্ৰৱ হ'বলৈ লৈছে। আজিও ওলাই আছে, এতিয়াও মানুহৰ ঘৰৰ পিছফাল পৰ্যন্ত পাই গৈছেহি আৰু বন বিভাগ আহিছে, কিন্তু বন বিভাগে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনেধৰণৰ ব্যৱস্থা কিন্তু ইয়াতে বৰ্তমানলৈকে দেখিব পোৱা নাই। আৰু তাৰ ফলত সদায় সকলোৱে টোপনি ক্ষতি হ'ব লগা হৈছে, নিৰ্দাহন হৈ গৈছে আমি স্থানীয় ৰাইজৰ। সদায় হাতী ওলায়, ৰাতি 2টা 3টালৈকে হাতী ওলায়, সদায় খেদি ফুৰিব লাগে, ৰাতি চিকিউৰিটি দিব লগা হৈছে বহি। আমি আহ্বান জনাইছোঁ বন সংমণ্ডল প্ৰাধিকাৰী তথা বন সংমণ্ডলক ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰক, আৰু নহ'লে খেতিয়ক তথা স্থানীয় ৰাইজৰ কিন্তু বহুতখিনি অসুবিধাৰ সন্মুখীন আছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।